অৱশেষত শান্ত হ'ল টিংখং। অভিযুক্তৰ পৰিয়ালৰ ক্ষমা প্ৰাৰ্থনা। তামোল পাণৰ বটালৈ অভিযুক্তৰ পৰিয়ালৰ ক্ষমা প্ৰাৰ্থনা। মই মোৰ ভতিজা ফালৰ পৰা সকলো ৰাজ্যক আৰু ছাৰক বাইদেউক চমুক কৰিছিলোঁ, কিন্তু ভুলভ্ৰান্তি নহয়। তন্ময়ৰ পৰিয়ালৰ ওচৰতো ক্ষমা খুজিলে অভিযুক্তৰ পৰিয়ালে। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তন্ময় বুঢ়াগোহাঁইক ঘৰৰ চৌহদতে আক্ৰমণ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছিল টিংখং। অৱশেষত অভিযুক্তৰ পৰিয়ালে এনেদৰেই তামোল পাণৰ বটালৈ ক্ষমা খোজাৰ পিছত শান্ত হৈছে বামুণবাৰীৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ। এইখন শান্তিৰ অসম, সমন্বয়ৰ অসম। ইয়াত কোনো জাতি জনগোষ্ঠীৰ মাজত সংঘাত হ'ব নোৱাৰিব। সমিল মিলেৰে সকলো একেলগে থাকি এখন সুন্দৰ সমাজ গঢ়াৰ পক্ষত মন্তব্য কৰিলে তন্ময়ৰ আক্ৰমণকাৰীৰ পৰিয়ালবৰ্গই। ভতিজা ল'ৰাৰ লগত যিটো ভুল বুজাবুজি হ'ল, যিয়ে হ'ল তাৰে কাৰণে মই তাৰ দাদা হিচাপে বৰদাতা হিচাপে সমূহ ৰাজ্যৰ ওচৰত ভুল স্বীকাৰ কৰিলোঁ আৰু যাতে ভৱিষ্যতত এনেকুৱা হ'ব নালাগে এইটো কাৰণে মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰি ক'লোঁ এইটো আৰু ভৱিষ্যতত এনেকুৱা নহ'ব। কাৰণ এতিয়া আমিতো ডাঙৰ মানুহ নাছিলোঁ, এতিয়া ল'ৰাই এনেকুৱা কৰিলে কিবা এটা হ'ল আমি দেখাও নাই। ইয়াৰ কাৰণে মই সমূহ ৰাইজৰ ওচৰত সকলো হেৰিৰ ওচৰত মই ক্ষমা বিচাৰিলোঁ। অভিযুক্তৰ পৰিয়ালক ক্ষমা কৰি তন্ময়ৰ পিতৃয়ে ক'লে সমন্বয়ৰ নিদৰ্শন বামুণবাৰীৰ পৰাই আৰম্ভ হৈছে আৰু সমগ্ৰ অসমতে এই ধাৰা বিয়পি পৰে। তন্ময়ৰ লগত যি গণ্ডগোল আৰম্ভ হৈছিল বা মোৰ গেটত যেনেকৈ ঘূৰি আছিল, সেই দুখখিনি আজি তেওঁলোকে মোক এখন গামোচা দি এটা তামোল পাণ গুৱা দি তেওঁলোকে মোৰ ওচৰত শৰণাপন্ন হোৱাত মই সকলোবিলাক বাদ দিছোঁ। আৰু মোৰ এটাই কথা ক'বলগীয়া আছিল, সেইটো হ'ল যে সম্প্ৰীতিৰ নিদৰ্শন বামুণবাৰীৰ পৰা আজি আৰম্ভ হৈছে আৰু অসমতো হ'ব বুলি মই আশা ৰাখিছোঁ। টিংখঙৰ পৰা ত্ৰিদিপ ভট্টাচাৰ্য, DY365।